এটা ভিডিওতে কেফে ৰেষ্ট্ৰ ষ্টাইল ৰিফ্ৰেছিং দুটা সামাৰ ড্ৰিংক ৰেচিপি দুটা নতুন ধুনীয়া গ্লাছ কিনিছো গতিকে উদ্ঘাটনটো অলপ ধুনীয়া হ'ব লাগিব নহয় জানো আজি বনাইছো চেৰি ডিলাইট আৰু পিচ গ্লো নাম দুটাও নিজেই দি লৈছো আজিকালি আমাৰ বজাৰবোৰত কল আপেলৰ লগতে বিভিন্ন ধৰণৰ ফলমূল উপলব্ধ হয় আম জাম কিনাৰ লগতে ইয়াৰো এপোৱা মানকৈ কিনি আনিলো চেৰি কেটা ভালদৰে প্ৰথমে ধুই ললো হসা কবলৈ গলে কাটিবলৈকৈ মন যোৱা নাই ইমানেই ধুনীয়া দেখিবলৈ মাজেদি এইদৰে স্লিট কৰি দিলো আৰু ভিতৰৰ বীজটো প্ৰথমে উলিয়াই দিলো এখন শুকান পেনত প্ৰথমে চেৰিখিনি তালৈ ট্ৰান্সফাৰ কৰি ললো আৰু মিঠাৰ স্বাদটোৰ বাবে অলপমান পৰিমাণ মতে চেনিৰ ব্যৱহাৰ কৰিলো চেৰি কেটাই পানী এৰিব আৰু চেৰি কেটাৰ পানীতে চেনিখিনি গলিবলৈ আৰম্ভ কৰিব লগতে দুচকল নেমুৰ ৰস চেপি ঢালি দিলো চাট মছলা অলপমানৰ ব্যৱহাৰ কৰিছো আপোনালোকে কলা নিমখৰো ব্যৱহাৰ কৰিব পাৰে এতিয়া সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত আমি পিছি ল'ব লাগিব আৰু খুব ফাইন পাল্প এটা যাতে পাওঁ সেইবাবে চালনী এখনৰ সহায়ত পিছি লোৱা চেৰিখিনি আমি এইদৰে চালি ল'ব লাগিব ঠিক একেই প্ৰচেছটোতে আমি পিচৰ পাল্পখিনি বনাবলৈ আৰম্ভ কৰিম মাজেদি দুফাল কৰি ল'ম কটাৰীৰ সহায়ত আৰু ভিতৰৰ বীজটো উলিয়াই বাহিৰ কৰি দিম এতিয়া পাতল পাতলকৈ আটাইকেইটা পিচ আমি কাটি ল'ব লাগিব এইদৰে চেৰিখিনিৰ পাল্প বনোৱাৰ দৰে ঠিক একে হিচাপতে বনাম এইখিনিও শুকান পেন এখনত দি পৰিমাণ মতে মিঠাৰ স্বাদটোৰ বাবে চেনিৰ ব্যৱহাৰ কৰিম নেমুৰ ৰস অলপমান চাট মছলা নাইবা কলা নিমখৰ ব্যৱহাৰ কৰিব আৰু সম্পূৰ্ণ ঠাণ্ডা কৰি পুনৰ আমি মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি ল'ব লাগিব পিচখিনি পিছোতে মই ফ্ৰেছনেছ লেভেলটো বঢ়াবৰ বাবে পদিনাৰ পাত কেইখিলামান ব্যৱহাৰ কৰিছোঁ আৰু ঠিক সেই একেদৰে আমি চালনীৰ সহায়ত চালি ল'ব লাগিব দুটা ফলৰে আমাৰ পাল্পখিনি ৰেডি হৈ গ'ল আপোনালোকে বেছিকৈ বনাই ষ্ট'ৰ কৰিম বুলি ভাবিলেও ষ্ট'ৰ কৰিব পাৰে ফ্ৰিজত নৰ্মেল ঠাণ্ডা পানী দিও খাব পাৰে মই ছ'ডাৰ ব্যৱহাৰ কৰিছোঁ নাইবা লেমন ছ'ডা স্প্ৰাইট লিমকা এইবোৰ দিও খাই ভাল লাগে ৰেষ্ট্ৰ বা কেফেত ইয়াৰে এগিলাচ বহুত টকা লয় পিচটোত ফ্ৰেছনেছ লেভেলটো অলপ বেছি অবভিয়াছলি বিকজ অফ দ্য মিণ্ট এইটোত ফ্ৰেছনেছ লেভেলটো অলপ চাটল কিন্তু টেষ্টটো বহুত বেছি ধুনীয়া আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে ভিডিঅ'টিত লাইক কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ মাজৰে যদি কোনোবাই মই বনোৱাৰ দৰে এই চেৰি আৰু পিচৰ ড্ৰিংক কেইটা বনাই খায় তেনেহ'লে কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব